নমস্কাৰ বন্ধুসকল মই মোৰ চেনেলৰ নতুন এটা ভিডিঅ'লৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ আৰু আপোনালোকে দেখিছে এয়া হৈছে প্ৰস্তুতি পৰাশৰ আৰু পল ফুকনৰ সুন্দৰ নৃত্য চলি আছে মানে আবাহন থিয়েটাৰ চলি আছে গণেশগুৰিৰ এতিয়া আবাহন থিয়েটাৰ চলি আছে এই 4 দিন ধৰি আৰু আজিৰ নাটক হৈছে মেডাম মেনকা গতিকে যেহেতু কেইবাটাও দৰ্শনী ইয়াত সফল হৈছে আৰু সকলোৱে যেহেতু চাবলৈ গৈছে আমাৰো মন গ'ল আবাহন থিয়েটাৰখন চাই আহক কাৰণ প্ৰস্তুতি পৰাশৰৰ অভিনয় বুলি ক'লে দুৰ্বলতা এটা সৰুৰে পৰা আছে আৰু সেইকাৰণে আমিও আহি এয়া লাইন কৰিলোঁ এতিয়া হৈছে ছেকেণ্ড শ্ব' আজিৰ দিনৰ ছেকেণ্ড শ্ব' কালিও এইখন নাটক তিনিটাকৈ শ্ব' হৈছিল আৰু আজিও এতিয়া ছেকেণ্ড শ্ব'ৰ বাবে আমি আহি বহিলোহি আগতীয়াকৈ শাৰী পাতি আহি প্ৰথম ফালে এই বহি লৈছোঁ এয়া মানুহ হৈছে এতিয়া এয়া যথেষ্টখিনি মানুহ হৈছে যদিও আজিৰ ছেকেণ্ড শ্ব' হয় এইটো ইয়াৰ আমি অলপ সময় বহাৰ পাছতে অসম সংগীতেৰে থিয়েটাৰখন আৰম্ভ হ'ল নায়িকাই প্ৰৱেশ কৰিলে এখন বাইক লৈ একেবাৰে ৰাইজৰ মাজতে খুবেই সকলোকে মনোৰঞ্জন দিলে কাৰণ একদম গেলেৰীৰ পিছফালৰ পৰা বাইকখন লৈ সোমাই আহিলে প্ৰস্তুতি কৰা হয় তাৰ মাজতে গীত নৃত্যসমূহ আছে গতিকে কাৰিকৰীভাৱে বৰ সুন্দৰকৈ থিয়েটাৰখন মেনেজ কৰিছে ভাল লাগিল সকলোকে মনোৰঞ্জন দিব পৰা এখন নাটক মেডাম মেনকা আমি চাই ভাল পালোঁ কাৰণ সকলোখিনিয়ে আছে অভিনয়ত গীত নৃত্যটোৰ উপৰিও ইয়াৰ নাটকৰ কাহিনীও খুব ধুনীয়া অভিনয় খুব ধুনীয়া দুগৰাকী একেলগে বায়েক ভনীয়েক লৈছে আৰু দুটা চৰিত্ৰতেই মূল নায়িকা প্ৰস্তুতি পৰাশৰে অভিনয় কৰিছে সম্পূৰ্ণ বিপৰীত ধৰ্মী দুটা চৰিত্ৰ আৰু দুইটা চৰিত্ৰ ইমান ধুনীয়াকৈ কৰি লৈ গৈছে আমি চাই থাকোঁতে আমি নিজে আচৰিত হৈছোঁ ইমান সুন্দৰকৈ সম্পূৰ্ণ বিপৰীত দুটা মুহূৰ্ততে কেনেকৈ কৰিছে হঠাৎ অকণমান বেঙী ছোৱালী এগৰাকী হয় আৰু হঠাৎ মুহূৰ্ততে নৃত্য গীত কৰি থকাৰ মুহূৰ্ততে আন এগৰাকী ছোৱালী হয় ওলাই গতিকে বাই ভনী দুইগৰাকী সম্পূৰ্ণ বিপৰীতমুখী চৰিত্ৰ গতিকে ইমান ধুনীয়াকৈ কৰিছে গতিকে সকলোকে মুহিব পাৰিছে আৰু নৃত্য গীতৰ মাজেৰে সকলো ৰাইজকেই মুহি নিছে এবাৰ বাইক লৈ ওলাইছে এবাৰ জীপ লৈ দৰ্শকৰ মাজেৰে গৈছে তাৰ উপৰিও নৃত্য গীতসমূহ খুব ধুনীয়াকৈ কৰিছে চাওকচোন চবফালে সুন্দৰ ব্যৱস্থা এয়া মই অকণমান আপোনালোকক দেখুৱালোঁ বৰ্তমান গণেশগুৰিতে চলি আছে আৰু যিহেতু এইখন থিয়েটাৰ আহিলে আমি চাবলৈ আহোঁৱেই আৰু বিশেষকৈ এই অঞ্চলৰ হিলদোল ভাঙি মানুহ যায় গতিকে কেইবাটাও দৰ্শনী দিবলৈ তেওঁলোকে বাধ্য হৈ পৰে গতিকে এয়া আৰু অভিনয়ে ইমান ধুনীয়া হঠাৎ এগৰাকী বেঙী ছোৱালী ল'লে আপোনাক দেখুৱালোঁ হঠাতে আকৌ চেঞ্জ হৈ এনেধৰণে এটা ৰূপ দেখুৱালে খুব ধুনীয়া অভিনয়েৰে অভিনয় কৰিছে আৰু তাত থকা প্ৰত্যেকজন অভিনেতাই খুব সুন্দৰ অভিনয় আৰু তাৰ উপৰি যিখিনি মেনেজ কৰিছে যিখিনি তেওঁলোকৰ ব্যৱস্থা সেই ব্যৱস্থাটো যথেষ্ট ভাল হৈছে গতিকে আমি চাই উপভোগ কৰিলোঁ খুবেই ভাল লাগিল গতিকে অকণমান আপোনালোককো দেখুৱালোঁ আপোনালোকে বাৰু এই থিয়েটাৰখন চাইছেনে যদি চাইছে এবাৰ কমেণ্ট কৰি জনাব আপোনালোকে ভাল পাইছেনে নাই এইটো অকল মোৰহে অনুভৱ নাজানো কিন্তু মোৰ ভালেই লাগিল